আজিৰ ভিডিঅ'টো আপোনালোকক বৰুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ মানে বহুত দিন হ'ল ভিডিঅ'ত ওলোৱাই নাই ন আপোনালোকক কোনোবা সুধি আছিলে তো এয়া চাওক আজিকালি কি হয় মই যদি পুৱা ঘৰত থাকোঁ তেখেতে বাহিৰত থাকে তেখেতে যদি ৰাতি ঘৰত থাকে মই বাহিৰত থাকোঁ তেনেকুৱাই হৈ আছে যি কি নহওক আজি আহোঁতে বোলো কিবা এটা বাহিৰা খোৱা বস্তু লৈ আহিবাচোন এনেই আৰু ঠাণ্ডা বতৰত কিবা কিবি এটা স্পাইচি খাবলৈ মন যায় ন আৰু মোৰ নহয় এই চাট কচুৰি এইবোৰ বহুত প্ৰিয় হয়তো আজি লৈ আহিলে ৰাজ কচুৰি এই কচুৰিটো ন আজি মই ফাৰ্ষ্ট টাইম এনেকৈ ঘৰত ৰেডি কৰি আছোঁ আগতেতো এনেকৈ প্লেটত লৈ মানে বহি বাহিৰত ওলাই গৈ খাইছিলোঁ কিন্তু এয়া ৰেডি কৰিবলৈ লৈছোঁ তো বহুতখিনি দিয়াৰ নিচিনা পাইছিলোঁ বাট ইমানো টান নহয় বনাবলৈ মানে তাৰপিছত চাগে চব্জিখিনি দিয়ে দেই কেতিয়াবা কাবুলী বুটৰ ঘুগুনিও চাওক ইয়াতে বইল কৰা দিছে কাবুলী বুট আৰু বাদাম এনেকৈ অলপ ঘুগুনি টাইপৰ আৰু এইখিনি প্ৰথমতে মই যেনেকৈ খাইছোঁ সেইমতে বনাই আছোঁ আৰু প্ৰথমতে ইয়াতে দি ল'ব লাগে কচুৰিটো চাগে ঘৰতো বনাব পাৰিম আজি পুৰিটো হাতেদি পুৰা ডাইৰেক্ট এনেকৈ কৰি চাইছোঁ ন এনেই হ'লে প্লেটত চব সজাই দিয়ে গমেই নাপাওঁ দি দিলোঁ বাতিকেইটা লাগিব পেলাই নিদিওঁ বাতিকেইটা বহুত দৰকাৰী হৈ পৰে তাৰপিছত চাগে পুদিনা পুদিনা চাটনি অলপ ষ্টাইল মাৰিও দিলোঁ বাৰু দৈটো দি দিওঁ এতিয়া বিয়া এখন আছে এতিয়া বিয়া খাবলৈও যাব বাৰু আজি মইহে নাযাওঁ বাকী চব বিয়া খাবলৈ যাব তো বিয়া এখন ভাত খালেতো আৰু হেৰি নহ'ব ন সেইটো কাৰণে এয়া নহয় চাগে এতিয়া চাগে টেঙা মিঠা পানীখিনি দিব লাগিব অকণমান 19-20 হৈছে আৰু খাবলৈতো ভাতটো একেই হ'ব মস্তি টেঙা মিঠা পানী গোটেইখিনি নিদিওঁ বহুত বেছি হৈ গ'লেও খাবলৈ বেয়া লাগিব আৰু লাষ্টত এয়া পাপৰি চাট থৈছে বাৰু তাত ষ্টুডেণ্ট আছে বাট আৰু লগা হৈ আছে চিট খালী হৈ আছে প্ৰপাৰ জোৰত তিনিআলিতে আছে কণ্টেক্ট কৰিব কাৰোবাক লাগিলে ভিডিঅ' পুৰা শ্বেয়াৰ কৰিব হা কাৰোবাক লাগিলে মোৰতো ভিডিঅ' চাই থাকে খানা মই নিজেই বনাওঁ এইখিনিতো মানে মই পুৰা ঘৰুৱা আৰু একদম ফেণ্টাষ্টিক খানা বাকী খাই লওঁ ন পিজি এডভাৰটাইজ আপোনালোকে পাই যাব বাৰু পেজত পাব নাম্বাৰটো আৰু এয়া আমাৰ আজি ৰাজ কচুৰি ৰেডি এতিয়া খাওঁতে কিন্তু ভাঙিব লাগিব গম পাইনে বনাওঁতে বহুত ধুনীয়াকৈ বনালোঁ কিন্তু খাওঁতে এতিয়া তাক ভাঙি ল'ব লাগিব সেয়া খাই মেলি আহিলোঁ আমাৰ ওচৰতে থকা প্ৰশান্ত দাৰ ঘৰলৈ প্ৰশান্ত দা নাছিলে খবৰ নিদিয়াকৈ আহিলোঁ তেহেঁতৰ ল'ৰা কেঁচুৱা এটা হৈছেহি বোলো কেঁচুৱাটো চাই যাওঁহে আজি 1.5 মাহ মানেই হ'বৰ হ'ল আমি আহিম বুলি খবৰে লোৱা নাই পিছে কেঁচুৱা শুয়েই থাকিলে আৰু কেঁচুৱাক দেখুৱাও নহ'ল তাৰপৰা এনেকৈ চাহ তাহ খাই আমি আহিলোঁ যে আহি থাকোঁতে ৰাস্তাতে দেখিলোঁ এয়া জোতাৰ চেল লগাইছে নাজানো কিমান কেনেকুৱা কোৱালিটি কি হ'ব চবেই কিনি থকাৰ কাৰণে আমিও বোলো ৰৈ চাওঁচোন কেনেকুৱা যিহেতুকে বাইক চলাই থাকে ঘূৰি ফুৰি থাকে জোতা লাগে বাৰু এই ঠাণ্ডাৰ দিনত আৰু এযোৰ ধুই দিলে শুকাওঁতেও 2-3 দিন লাগে এইফালে এয়া চইচ কৰি আছে ৰঙা লয় নে বগাই লয় নে কি লয় জানো তাৰপিছত হৈছে যেনিবা ভৰিত ভাল লাগিছে আপোনাক কোনটো কালাৰ ভাল লাগিছে কমেণ্ট কৰি ক'বচোন বাৰু মই ক'ম ঘৰত গৈ কোনটো কালাৰ ল'লে কি কৰিলে এনেই চিলেকশ্যনত এইবোৰ 300-300কৈ দি আছিলে ভাবিলোঁ দুযোৰে লৈ থওঁচোন কেতিয়াবা কাৰোবাক গিফ্ট দিবলৈও পুতুককৈ লাগিয়ে যায় ন গিফ্ট মানে কি আৰু লাগেই ন এতিয়া ঠাণ্ডা দিনত পুতুককৈ কিনিবলৈ কেতিয়াবা সময়ো নাপাওঁ তাৰপিছতে এনেকৈ লৈ থৈ দিলোঁ আৰু দুযোৰ কোনোবা এনেকৈ গিফ্ট দি দিম আৰু ভাইটি আছে ভাগিন আছে কাৰোবাক নহয় কাৰোবাকতো দিয়ে দিব পাৰিম আৰু কিনোতে বোলো লৈয়ে থওঁচোন চবেই কিনি আছে 300 টকাতে ইমান ধুনীয়া জোতাকেইযোৰ তো এয়া পিন্ধি চালে ভৰিকেইখনতো কম নহয় একে 9 নম্বৰতকৈও ওপৰত আৰু ল'ৰাৰ ভৰিটো তাতকৈও ওপৰত একেবাৰে আনকমন কালাৰ লৈছে আৰু ৰেড আৰু গ্ৰে হোৱাইট টাইপৰ এনেকুৱা গ্ৰে নহয় প্ৰপাৰ হোৱাইট টাইপৰ এনেকুৱা এযোৰ ল'লে আৰু এয়া আমি জোতা চোতা লৈ আকৌ বোলো ঘৰলৈ যাওঁ এইফালে মই আকৌ পিছবেলা হোৱাৰ লগে লগে ডিউটি ষ্টাৰ্ট হৈয়ে যাব নহয় মোৰ সেইটো কাৰণে বোলো যি পালোঁ থোৰতে লৈ ঘৰলৈ বুলি আহিলোঁ তাৰপিছত এয়া আহিয়ে মানে সোমাওঁতে দেখিছিলে না হাতত গিফ্ট পেকেট এটা লৈ আহিছিল এইটো পেকিং কৰিলোঁ বিয়া এখন আছে মই নাযাওঁ বাৰু আমাৰ বাপেক জীয়েক যাবহি তো ঘৰতে এতিয়া ঠাণ্ডা বতৰ যে ইলেক্ট্ৰিক হিটাৰ কিমান প্ৰয়োজন আপোনালোকে জানে তাতে আকৌ বিয়াৰ গিফ্ট মজাই লাগিব ন এইবোৰ মানে কি ভাল এটা ব্যৱহাৰ কৰিব পৰা বস্তু হ'লে ভাল লাগে যিটো বস্তু মানে কামত আহে তো এয়া ঠাণ্ডাৰ দিনৰ কাৰণে ইলেক্ট্ৰিক হিটাৰটো মজা আৰু পূৰা কামত আহিব ছোৱালী বিয়া হ'লে বাৰু ব্লেংকেট চেংকেটো দিব পাৰি কিন্তু ল'ৰাৰ বিয়া যিহেতুকে এয়া ইলেক্ট্ৰিক হিটাৰ এটাই ল'লে আৰু বিয়ালৈ যোৱা মানুহ আমাৰ বাপেক জীয়েকহে হ'ব মই নাযাওঁ বাৰু ইমানখিনি আৰু বাপেক জীয়েক আমাৰ বিয়ালৈ বুলি ওলালে ময়ো পিজিলৈ গুচি আহিলোঁ কাৰণ ৰাতি খানা বনাব লাগিব অলমষ্ট আমাৰ এইখিনিৰ পৰা যদি 6:30 মানত বাছত উঠোঁ 7টা 7:30টাত পায়ে যাওঁ আৰু এইফালে গ'লোঁ আকৌ লগ পাম অহাকালি নেক্সট এটা ভিডিঅ'ৰ সৈতে আজিলৈ তেতিয়াহ'লে শুভৰাত্ৰি গুড নাইট